নগাঁও জিলাৰ বৰপাথৰী জলাহ উজৰা গাঁৱৰ নিবাসী জাতীয়তাবাদী নেতা লেখক কবি প্ৰভাত চন্দ্ৰ মুক্তিয়াৰৰ হৃদৰোগত আক্ৰান্ত হৈ 13 ডিচেম্বৰৰ বিয়লি চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে। জাতীয়তাবাদী চিন্তাধাৰাৰ প্ৰভাত চন্দ্ৰ মুক্তিয়াৰে অগপ আমোলত অসম গণ পৰিষদ দলৰ পাখিমৰীয়া আঞ্চলিক সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সাহিত্য আৰু সংবাদ সেৱাৰে জড়িত মুক্তিয়াৰে এসময়ত গুৱাহাটীৰ পৰা প্ৰকাশিত আলাপন নামৰ আলোচনী এখন সম্পাদনা কৰাৰ লগতে নগাঁৱৰ পৰা প্ৰকাশিত অধুনালুপ্ত সাপ্তাহিক গণতন্ত্ৰ কাকততো সাংবাদিকতা কৰিছিল। বৰপাথৰী পশ্চিম জলাহ উজৰা গাঁও আৰু দেওধৰকে ধৰি বৃহত্তৰ অঞ্চলটোৰ সামাজিক কাম কাজৰে জড়িত প্ৰভাত চন্দ্ৰ মুক্তিয়াৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। মুক্তিয়াৰৰ মৃত্যুত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, অগপৰ নগাঁও জিলা সমিতিকে ধৰি বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰে। অবিবাহিত প্ৰভাত চন্দ্ৰ মুক্তিয়াৰে মৃত্যুৰ সময়ত বৃদ্ধা মাতৃ, 5 ভাতৃসহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।